আজিকালিতো ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙৰ সময় চলি আছে বৰ্তমান। গতিকে সকলোৱে আমি ফটোৰ বিভিন্ন ষ্টাইল ব্যৱহাৰ কৰি পেলাই ফটো মাৰোঁ, বিভিন্ন অংগী ভংগী দিওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা নতুন কথালৈ আপোনালোকৰ কাষত উপস্থিত হৈছোঁহি। আপুনি বাৰু কেতিয়াবা দুটা আঙুলিৰে এনেদৰে ভি চিন দেখুৱাই পাইছেনে? এনেদৰে বা এনেদৰে দুইটাৰে কিন্তু পাৰ্থক্য বেলেগ বেলেগ আছিল। এই কথা আপোনালোকে জানেনে? আহকচোন আজি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক এই ভি চিনৰ ক'ৰ পৰা আহিল, কেনেকৈ আহিল, ইয়াৰ বিষয়ে আপোনালোকক জনাওঁ। আজিকালিতো ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙৰ সময় চলি আছে বৰ্তমান। গতিকে সকলোৱে আমি ফটোৰ বিভিন্ন ষ্টাইল ব্যৱহাৰ কৰি পেলাই ফটো মাৰোঁ, বিভিন্ন অংগী ভংগী দিওঁ, আৰু তাৰ লগতে আমি এটা অংগী ভংগী দিওঁ এনেধৰণৰ ব্যৱহাৰ কৰোঁ। সেইটো হৈছে হয় আঙুলি দুটা আমি হয় এনেদৰে দিওঁ, নহয় কেতিয়াবা এনেদৰে দিওঁ। এনেকুৱা আমি ব্যৱহাৰ কৰিছোঁ নেকি? ইয়াৰনো কেনেকৈ উৎপত্তি হৈছিলে যে এই ভি, এই দুটা আঙুলিৰে এনেদৰে দিয়া এই ভিৰ অৰ্থনো কি? ইয়াৰ বিষয়ে জানিবলৈ আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু লগতে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে আমাক এটা কমেণ্ট কৰিব, লগত আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। বহু শতিকা ধৰি এই দুটা আঙুলিৰে ভি চিন দেখুওৱা অৰ্থ আছিল বহু দেশতেই অপমান কৰা, নহ'লে তেওঁলোকক যৌন ইংগিত দিয়া। এই দুটাৰ আছিল যদিও বৰ্তমান কিন্তু ইয়াৰ অৰ্থ সলনি হৈ গ'ল। আৰু কেনেদৰে সলনি হ'ল? ইয়াৰ অৰ্থ দ্বিতীয় মহাসমৰৰ সময়ৰ পৰা ইয়াৰ অৰ্থ সলনি হৈ গৈছে। পুৰণিতেই বা প্ৰাচীনতেই ভি চিনৰ অৰ্থ যেতিয়া অপমানসূচক আছিল, তেতিয়া ভি চিনৰ প্ৰদৰ্শন কৰোঁতে তেওঁলোকৰ হাতৰ তলুৱাখন নিজৰ গাফালে ৰাখি এনেদৰে দেখুওৱা হৈছিল। কিন্তু বৰ্তমান সময়ৰ যি ভি চিন ব্যৱহাৰ কৰা হয়, আঙুলিকেইটা বা হাতৰ তলুৱাখন নিজৰ বাহিৰ ফালে এনেদৰে দেখুৱাই পেলাই ভি চিনৰ ভিক্টৰী বা বিজয় সূচক ইংগিত দিয়া হয়। দ্বিতীয় মহাসমৰৰ সময়ৰ পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে এই ভি চিনৰ ব্যৱহাৰৰ সলনি আনিলে। তেওঁ যুদ্ধলৈ যোৱা সৈনিকসকলক উৎসাহ জন্মাবৰ কাৰণে এই ভি চিন প্ৰদৰ্শন কৰিছিল, আৰু তেতিয়াৰ পৰা তেওঁলোকক উৎসাহ জন্মোৱা বা বোমা বাৰুদ যিসকলে প্ৰস্তুত কৰিছিল, অস্ত্ৰ শস্ত্ৰ যিসকলে প্ৰস্তুত কৰিছিল, তেওঁলোককো সেই ভি চিন দেখুৱাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত এই চিন ব্যৱহাৰ কৰিছিল। চাৰ্চিলৰ এই ভি চিনে ইমানেই প্ৰভাৱ বিস্তাৰ কৰিলে যে তেওঁলোকৰ মনোবল বৃদ্ধি হোৱাৰ লগতে গোটেই বিশ্বজুৰি বিয়পি পৰিল, আৰু তেতিয়াৰ পৰাই এই ভি চিন সকলোৱে ব্যৱহাৰ কৰিবলৈ ল'লে। আৰু এই ভি চিনে তেতিয়াৰ পৰা ভিক্টৰী অৰ্থাৎ বিজয়ী অৰ্থসূচক হিচাপে সকলোৱে আজিও ব্যৱহাৰ কৰে। ধন্যবাদ।